পিতৃ তৰুণ গগৈয়ে কৈছিল হু ইজ বদৰুদ্দিন। Who is Badruddin? এইবাৰ পুত্ৰ গৌৰৱ গগৈয়ে কৈছে আমি কেয়াৰ নকৰোঁ। আমি কেয়াৰ নকৰোঁ, আমি নিজৰ কামখিনি কৰি যামগৈ। আজমলক কেয়াৰ নকৰে গৌৰৱ গগৈয়ে। যে আমি কেয়াৰ নকৰোঁ, তেওঁলোকৰ ভাবুকি, AIUDFৰ ভাবুকি, আমি কেয়াৰ নকৰোঁ। আকৌ এবাৰ AIUDFৰে মিত্ৰতা সন্দৰ্ভত মুখ খুলি গৌৰৱ গগৈয়ে ক'লে আমি আজমলক কেয়াৰ নকৰোঁ। মই নাজানো AIUDF দলে হওক বা BJP দলে হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক আমাক ভয় খুৱাবলৈ চেষ্টা কিয় কৰে? ইমানবাৰ আমি ক'ব লাগে যে আমি কেয়াৰ নকৰোঁ, তেওঁলোকৰ ভাবুকি, AIUDFৰ ভাবুকি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাবুকি, আমি কেয়াৰ নকৰোঁ, আমি নিজৰ কামখিনি কৰি যামগৈ। কংগ্ৰেছ দল ইতিমধ্যে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছৰ যাত্ৰাৰ যোগেদি ৰাইজৰ ওচৰত গৈছে। আমি মাত্ৰ ৰাইজৰ পৰাই ভয় কৰোঁ। আমি ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ, ৰাইজৰ মৰম বিচাৰোঁ, আৰু ৰাইজে যদি আমাক কিবা এটা কাম বেয়া পালে তেওঁলোকৰ পৰা পৰামৰ্শ আমি বিচাৰোঁ। কোনো চৰ্তত AIUDFৰে নহয় মিত্ৰতা। বদৰুদ্দিন আজমলে শেহতীয়াকৈ টাৰ্গেট কৰি লৈছে কংগ্ৰেছক। দল ভংগ কৰি হ'লেও কংগ্ৰেছৰ ওচৰ চপাৰ মন আছিল বদৰুদ্দিন আজমলৰ। অনুৰোধ আহ্বান মিহিকৈ ব্লেকমেইলিং কৰিও চালে বদৰুদ্দিন আজমলে। আনকি কৈ পেলালে 20খনতকৈও কম আসন পাব কংগ্ৰেছে। আমি কৈ আছো যদি কংগ্ৰেছে এইবাৰ যে দুবাৰ প্লান লৈ আছে, কংগ্ৰেছে মন নালাগে 20 টাচ কৰিব কৰি হিচাপ লওক আপোনালোকে। উজনি অসমত কামেই নকৰে, নাযায়, যোৱাই নাই, যোৱাবাৰো যোৱা নাই। পঞ্চায়ত ইলেকশ্যন লাষ্ট ইলেকশ্যন হৈছে, পঞ্চায়ত ইলেকশ্যনে কংগ্ৰেছে খোলাখুলি কৈছে যে আমি উজনি অসমত এতিয়ালৈকে কেণ্ডিডেট বিচাৰি পোৱা নাই। সেই টাইমত যে পোৱা নাই আজি নতুন জন্ম হ'ব নেকি? আগতেও কৈছোঁ, এতিয়াও কৈছোঁ যে AIUDF আৰু কংগ্ৰেছ দলৰ সম্পৰ্কত মিত্ৰতা হোৱাৰ সম্ভাৱনা শূন্য। পিছে গৌৰৱ গগৈৰ মন কোনোপধ্যেই গলাব পৰা নাই বদৰুদ্দিন আজমলে। ওলোটাই গৌৰৱ গগৈয়ে ক'লে আজমলৰ কোনো কথাই কেয়াৰ নকৰে কংগ্ৰেছে। যে আমি কেয়াৰ নকৰোঁ, তেওঁলোকৰ ভাবুকি, AIUDFৰ ভাবুকি, আমি কেয়াৰ নকৰোঁ। লক্ষণীয় কথা এয়াই যে ইতিমধ্যেই বিৰোধী ঐক্যৰ মিত্ৰতাৰ মাজত বদৰুদ্দিন আজমলৰ দল AIUDFক লোৱাৰ পক্ষত নাই কংগ্ৰেছৰ বহু নেতাকৰ্মী। আৰু ইয়াৰ মাজতেই গৌৰৱ গগৈৰ স্পষ্ট স্থিতি আমি কেয়াৰ নকৰোঁ। মৰিয়নিৰ পৰা সপন্তী ৰহমান শইকীয়াৰ ৰিপৰ্ট DY 365।